প্ৰশ্নত কৈছে যে এখন বাছে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাতি 10:15 বজাত যাত্ৰা আৰম্ভ কৰিলে আৰু পিছদিনা ৰাতিপুৱা 7:45 বজাত গন্তব্যস্থান পালেগৈ। এই যাত্ৰাত বাছখনে কিমান সময় ল'লে? গতিকে এইটো কৰি লবৰ কাৰণে একেবাৰে ইজি হৈছে, একেবাৰে ইজি। এইটো এটা আমি এনেকুৱা এটা ঘড়ী বনাব লাগে, কাৰণ এইটো কি 12 ঘণ্টীয়া ঘড়ীৰ কথা কৈ আছে, কাৰণ এইটো ৰাতি বুলি কৈছে, ৰাতিপুৱা বুলি কৈছে, গতিকে এইটো আমি গম পাব পাৰো 12 ঘণ্টীয়া ঘড়ীৰ হিচাপত সময়টো দিয়া আছে। সেইকাৰণে আমি এনেকুৱা এটা ঘড়ী বনাই ল'ব লাগে, একেবাৰে ইজিকে ওলাই যাব। 12, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 আৰু 11। আৰু কেই বজাত যাত্ৰা আৰম্ভ কৰিছে বুলি কৈছে? কৈছে যে 10:15। গতিকে আমি এইখিনিৰ পৰা আৰম্ভ কৰিলো। 10:15 বুলি ইয়াতে ভাবি ললো আমি। 10:15 যাত্ৰা আৰম্ভ হৈছে। অ'কে, চ' 10:15 যাত্ৰা আৰম্ভ কৰি পেলাই কি কৰিলে, এয়া 7:45 ইমান মানত যেনিবা গন্তব্যস্থান পাবগে। গতিকে ইয়াৰ পৰা ইমান যাবলৈ কিমান সময় ল'ব? আমি এঘণ্টাকে উলিয়াই দিম, ঠিক আছে। চ' 10:15 পৰা আৰম্ভ হৈছে, তেতিয়াহ'লে 10:15 পৰা 11:15 1 হ'ব। 12:15 2 ঘণ্টা, 1:15 3 ঘণ্টা, 2:15 4 ঘণ্টা, 3:15 5 ঘণ্টা, 4:15 6 ঘণ্টা, 5:15 7 ঘণ্টা, 6:15 8 ঘণ্টা আৰু 7:15 9 ঘণ্টা, ঠিক আছে। এফালে 1 2 3 4 5 6 7 8 9 ঘণ্টা লাগিছে। 10:15 পৰা 7:15 9 ঘণ্টা লাগিছে। কিন্তু 7:15 গন্তব্যস্থান পাইছে জানো? নাই পোৱা। গতিকে 7:15 9 ঘণ্টা সম্পূৰ্ণ হ'ল, কিন্তু আৰু যাবলৈ কিমান মিনিট বাকী আছে? 7:45 যাব লাগিব। গতিকে আৰু 30 মিনিট গ'লেহে 7:45 পামগে, নহয় জানো? গতিকে তেতিয়াহ'লে যেতিয়া 7:15 হৈছে তেতিয়ালৈকে 9 ঘণ্টা লাগিছে। তেতিয়াহ'লে আৰু 30 মিনিট গ'লে কিমান? 9 ঘণ্টা আৰু 30 মিনিট, অৰ্থাৎ 9.5 ঘণ্টা। 9.5 ঘণ্টা সময় আমাক লাগিব। গতিকে অপশ্যন কেইটা তোমালোকে মন কৰা, অপশ্যন 3টোত শুদ্ধ উত্তৰটো আছে। এটা বুজি পালানে? তোমালোকে এনেকে কৰি উলিয়াব পাৰিবা। অকমানটো লজিক লগাবই লাগিব, ঠিক আছে। চ' ইয়াত যিটো কথা কৈছিলে 10:15 যাত্ৰা আৰম্ভ কৰি পেলাই ৰাতিপুৱা 7:45 গন্তব্যস্থান পাবলৈ কিমান সময় লৈছিলে বাছখনে? 9 ঘণ্টা 30 মিনিট। অ'কে, নেক্সট আহিলো চোৱা। ইয়াৰ কৈছে এখন ৰেলগাড়ীয়ে মঙলবাৰে 18:40 বজাত গুৱাহাটী এৰে আৰু পিছদিনা 11:20 বজাত কলকাতা পালেগৈ। এই যাত্ৰাটোত ৰেলগাড়ীখনে কিমান সময় ল'লে? গতিকে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? এইটো যিহেতু 24 ঘণ্টীয়া ঘড়ীৰ কথা কৈ আছে, অ'কে, তেতিয়াহ'লে আমি এইটো এনেকে 12 ঘণ্টীয়া নিচিনাকে কৰিলে নহ'ব। এইটো আমি অকমান বেলেগ ধৰণে কৰিম। চোৱা, আমি এনেকে কৰিম, এনেকে দীঘলকে কৰিছো, ঠিক আছে। আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এইটো আমাৰ কিমান সময় হ'ব? 18:40, অ'কে। 18:40 তাৰপিছত কেইটা হ'বগে? 11:20 পাবগে লাগিব। গতিকে আমি এঘণ্টাকে যাম, হা। এনেকে যাম। 18:40 পৰা 19:40, 20:40, 21:40, 22:40, 23:40, তাৰপিছত 24:40। সেইটো হৈছে আমাৰ 24:40, মানে ৰাতি 12:40। অ'কে, সেইটো। তাৰপিছত কি আহিব আমাৰ? এটা মানে 24:40 হয়নে? তাৰপিছত যিহেতু ৰাতি 11 বজাত 24:40 মানে ৰাতি 12 বজাৰ কথা কৈছে, গতিকে তাৰপিছত আমাৰ কি আহিব? 1 বাজিব, মানে 1:40 হ'ব। এইটো মই কালাৰটো বেলেগ কৰি দিছো। এইটো 1:40, 2:40,
3টা 40 4টা 40 5টা 40 6টা 40 7টা 40 8টা 40 9টা 40 10টা 40 11টা 40 11টা 40 বার ঠিক আছে 11টা 40 বুলি ধৰি লৈছো কাৰণ আমাৰ 11টা 20 হে 20 মিনিট কমাই দিম এটো 11টা 40 হা এটো কিমান 11টা 40 কিন্তু আমি 20 মিনিট কমাই দিম তেতিয়া আমি চাই লও কিমান ঘন্টা হৈছে আমি 1 ঘন্টা কে আহিছো না বুঝছে এইটো হৈছে আমাৰ 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা 5 ঘন্টা 6 ঘন্টা 7 ঘন্টা 8 ঘন্টা 9 ঘন্টা 10 ঘন্টা 11 ঘন্টা 12 ঘন্টা 13 ঘন্টা 14 ঘন্টা 15 ঘন্টা 16 ঘন্টা 17 ঘন্টা কিন্তু 17 ঘন্টাকে 20 মিনিট কমাই দিব লাগিব 17 ঘন্টাতকে যদি 20 মিনিট কমাই তেতিয়া হলে কিমান হবগে এটো 17 ঘন্টা না ইয়াৰ পাছ 20 মিনিট কমাম তেতিয়া হবগে 16 ঘন্টা 40 মানে 16 ঘন্টা 40 মিনিট গটিকে অপশন কোনটো হ'ব অপশন 4 টো শুদ্ধ উত্তৰ হৈ আছে চোৱা ঠিক আছে মই একেবাৰে ইজি কে তোমালোক দেখাবলৈ যত্ন কৰিছো আমি বেলেগ ধৰণে উত্তৰবোৰ কৰি উলিয়াব পাৰো এই তোমালোকে বস্তুটো বুজি পাই পেলাই কৰি উলিয়াব জানিলেই হ'ব সেইকাৰণে মই এনেকৈ কৰাই দিছো ঠিক আছে কোনো প্ৰপাৰ তৰিকা তোমালোকক মই কোৱা নাই প্ৰপাৰ তৰিকাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে 12 বজাৰ পৰা এটো বিয়োগ কৰিব লাগিব তাৰপিছত ইয়াৰ লগত যোগ কৰিব লাগিব তেনেকৈ উত্তৰ ওলাব ঠিক আছে এইবোৰ মই কোৱা নাই মই কৈ দিম বাৰু তোমালোকক ইয়াৰ পিছৰ ভিডিওটোতে কৈ দিম ওকে সো নেক্সট হৈছে কি 24 ঘন্টাত কিমান সেকেন্ড থাকে 24 ঘন্টাত কিমান সেকেন্ড চোৱা 24 ঘন্টাত আমি 1 ঘন্টাত কিমান সেকেন্ড থাকে এটো আমি জানি লব লাগিব তোমালোকে জানানে বাৰু 1 ঘন্টাত কিমান সেকেন্ড থাকে 1 ঘন্টা সমান কিমান সেকেন্ড বাৰু 3600 সেকেন্ড ওকে মই এটো এস এ লিখিছো হা এস ই সি ওকে এস ই সি 1 ঘন্টা 3600 ঘন্টা থাকে সৰি 1 ঘন্টাত 3600 সেকেন্ড থাকে গতিকে আমাক কিমান ঘন্টা কৈছে 24 ঘন্টা গতিকে 24 ঘন্টাত কিমান থাকে এটো পূৰণ কৰি দিলে হ'ব 3600 পূৰণ 24 ঠিক আছে গতিকে 3600 পূৰণ 24 যদি কৰো উত্তৰ কিমান পাবা উত্তৰ পাবা অপশন 4 টো ঠিক আছে 86400 সেকেন্ড পাবা গতিকে তোমালোকে পূৰণ কৰি চাবা ওকে নেক্সট কৈছে কি সো এখন বাসে দিল্লীৰ পৰা অমৃতসৰলৈ আবেলি 5:30 বজাত যাত্ৰা আৰম্ভ কৰে আৰু পিছদিনা ৰাতিপুৱা 7:36 বজাত অমৃতসৰত উপস্থিত হয় অমৃতসৰ পাবলৈ বাছখনক লগা সময় ওকে এইটো মই অকমান তোমালোকক মেথড মানে পদ্ধতি এপ্লাই কৰি পেলাই উত্তৰ তুলিয়াই দিম ইয়াৰ আগত যেনেকে মই তোমালোকক ইজি কে কৰাইছো তেনেকেও এটো কৰিব পাৰিবা ঠিক আছে কিন্তু গাণিতিকভাৱে অকমান তোমালোকে যেহেতু এডভান্স হ'বই লাগিব গতিকে সেই কাৰণে মই অকমান পদ্ধতি লগাই পেলাই কৰি দিম ঠিক আছে ফৰ্মুলা লগাই পেলাই কৰি দিম ঠিক আছে এটো আমাৰ কি কৈছে 12 ঘণ্টিয়া ঘড়ীৰ কথা কৈ আছে সেই কাৰণে আবেলি বুলি উল্লেখ আছে আৰু ৰাতিপুৱা বুলি অৰ্থাৎ এটো 12 ঘণ্টিয়া ঘড়ীটো আকি পেলাই আমি আৰামছে ইয়াৰ উত্তৰটো উলিয়াব পাৰো কিন্তু মই তোমালোকক ফৰ্মুলা ইউজ কৰি পেলাই কৈ দেখুৱাম ফৰ্মুলা মানে এটা ট্ৰিক তাৰমান ঠিক আছে যেনে আমি কি কৰিম চোৱা ইয়াত আৰম্ভণি সময়টো আমি কি কৰিব লাগিব 12 বজাৰ পৰা বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰি পেলাই যেটো পাম হেতু আমি এই সামৰণি সময়টো যোগ কৰি দিব লাগিব কিয় এইটো হৈছে 12 ঘণ্টিয়া ঘড়ী সেইকাৰণে 12 ঘণ্টিয়া ঘড়ীত 12 বজাৰ আগৰ যদি কথা কয় তেতিয়া হলে 12 বজাৰ আগৰ সময়টো 12 বজাৰ পৰা বিয়োগ কৰিব লাগে আৰু 12 বজাৰ পিছৰ যদি কথা কয় তেতিয়া 12 বজাৰ পিছৰটো মানে আগৰ যেটো বিয়োগ ফল হেতু লগত যোগ কৰি দিব লাগে তোমালোকে বুজি পাবা এটা কেনেকৈ কৰিলে ওলাব ঠিক আছে আৰু এটা কথা তোমালোক হিন্টস দি দিছো যে 12 বজাৰ আগৰ যদি কেৱল মানে দুটা কথা মানে আৰম্ভণি কথাটো যদি 12 বজাৰ আগৰ হয় শেষ হোৱা কথাটো যদি 12 বজাৰ আগৰ হয় তেতিয়া জাস্ট বিয়োগ কৰি দিলে হ'ব যেনে ৰাতিপুৱা বলে 6টা বজাত আৰম্ভ কৰিলে আৰু দুপৰীয়া বলে 11টা বজাত বলে সামৰণি হল বলে কিমান সময় লাগিলে তেতিয়া জাস্ট বিয়োগ কৰি দিলে উত্তৰ ওলাই যাব গতিকে একে ধৰণেৰে 12 বজাৰ পিছতো যদি হয় বলে যেনে পিছবেলা বলে 1টা বজাত কামটো আৰম্ভ হল আৰু গধূলি বলে 5টা বজাত বলে কামটো
শেষ হ'ল কিমান সময় লাগিলে তেনেকুৱা ক্ষেত্ৰত জাস্ট বিয়োগ কৰি দিলে উত্তৰ ওলাই যাব এইটোৰ কাৰণে আমি কি কৰিম এই আৰম্ভণি সময়টো 12ৰ পৰা বিয়োগ কৰিম 12ৰ পৰা বিয়োগ কৰিবৰ কাৰণে আমি 12টো এনেকে পাতি ললো তাৰ পিছতে 5:30 আমি এনেকে পাতিম তাৰ পিছত আমি কি কৰিম জাস্ট বিয়োগ কৰি দিম সো বিয়োগ কৰিবৰ কাৰণে আমি কি কৰিম এইটো হৈছে আমাৰ মিনিটৰ ঘন্টাৰ ঘৰ আৰু এইটো হৈছে আমাৰ মিনিটৰ ঘৰ সো আমি যদি ইয়াত চাও এইটো বিয়োগ কৰিবলৈ বিয়োগ কৰিব নোৱাৰে ওপৰটো সৰু আছে হেকাৰ আমি কি কৰিম ইয়াৰ পৰা 1 ধাৰ কৰিম 1 ধাৰ কৰা মানে কি হ'ব এই ঘন্টাৰ ঘৰৰ পৰা 1 ধাৰ কৰা মানে 1 ঘন্টা ধাৰ কৰা হ'ব আৰু এটো মিনিটৰ ঘৰলৈ ধাৰ কৰিছো মানে 1 ঘন্টা মানে 60 মিনিট ধাৰ কৰা হ'ব গতিকে আমি ইয়াত লাহেকে 60 মিনিট বুলি ভাবিব পাৰো গৰে 60 মিনিট বুলি যদি ভাবো তেতিয়া 60 ৰ পৰা যদি 30 গুছি যায় কিমান থাকিব ইয়াত 30 থাকিব গতিকে আমি তলত কি দিম তলত আমি 30 দি দিলো ওকে 30 তাৰপিছত ইয়াত কিমান থাকিলে এই 12টোৰ ঠাইত আমাৰ কিমান থাকিলে 11 থাকিলে সো 11ৰ পৰা 5 গুছিলে কিমান থাকিব 6 থাকিব এতিয়া আমি কি কৰিম এই সময়টো আমি এই সামৰণি সময়ৰ লগত যোগ কৰি দিম ঠিক আছে গতিকে এটো কিমান 6 ঘন্টা 30 মিনিট এই 6 ঘন্টা 30 মিনিটটো আমি লিখি লৈছো 6 ঘন্টা 30 মিনিট আৰু এফালে সামৰণি সময় 7 ঘন্টা 36 মিনিট গৰে কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব এফালে যোগ কৰিলে 6 হ'ব এফালে 3 3 এ 6 হ'ব আৰু এফালে 7 6 13 হ'ব ঠিক আছে আৰু ইয়াত তোমালকে মন কৰা এটো হৈছে 66 66ক আমি 66 ৰ পৰা 60 মিনিট যেটো এটো কি হয় 66 মানে যে মিনিট হয় গৰে 66 ৰ পৰা 60 মিনিট আমি এইফালে লৈ আহিম আৰু 60 মিনিট যদি এইফালে লৈ আহো ঘন্টাৰ ঘৰলৈ আহিব 1 ঘন্টা হৈ পেলাই আহিব 60 মিনিটে এইফালে আহিলে 1 ঘন্টা হ'বগে আৰু এইফালে থাকিব কিমান 6 মিনিট থাকিব আৰু এইফালে 13 টো কি হ'বগে 14 হ'ব অৰ্থাৎ 14 ঘন্টা 6 মিনিট সময় লাগিব এইটো হৈছে অপচন 2 শুদ্ধ উত্তৰ 14 ঘন্টা 6 মিনিট অৰ্থাৎ প্ৰশ্নৰ উত্তৰটো তোমালোকে গম পালা এতিয়া যে দিল্লীৰ পৰা অমৃতসৰলৈ আবেলি 5:30 বজাত যাত্ৰা কৰা বাছখনে পিছদিনাখন ৰাতিপুৱা ইমান বজাত অমৃতসৰ পালেগে তেতিয়া হলে কিমান সময় ললে 14 ঘন্টা 6 মিনিট ললে ঠিক আছে সো নেক্সট সোৱা ইয়াত কি কৈছে যে এজন লৰাই ৰাতি 9:45 বজাত শুলে আৰু পিছদিনা ৰাতিপুৱা 5:30 বজাত সাৰ পালে তেও খোৱা সময় কিমান গতিকে এটো আমি অতি সহজতে 12 ঘণ্টা ঘড়ীটো এনেকে বনাই পেলাই উলিয়াব পাৰো কিন্তু আমি এনেকে নুলিয়াও কেনেকে উলিয়াম আমি এতিয়া যেনেকে কৰিছিলো আমি 12 বজাৰ পৰা বিয়োগ কৰি আৰু 12 কি কৰিছিলো বিয়োগ ফলটো যোগ কৰিছিলো 12 বজাৰ পৰা কোনটো বিয়োগ কৰিছিলো 12 বজাৰ পৰা আৰম্ভণি সময়টো আৰু বিয়োগ কৰিবলৈ যেটো পালো হেতু লগত কি কৰিলো যোগ কৰিলো গতিকে এটো অতি সহজতে এনেকে উলিয়াব পাৰি মই তোমালোকক এতিয়া কৰি পেলাই কৰিম চোৱা ইয়াত আমি ইয়াত এনেকুৱা কৰিব লাগে যেটো আৰম্ভণি সময় এই আৰম্ভণি সময়টো 12 বজাৰ পৰা বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰাৰ পাছত যেটো পাবা বিয়োগ ফল হেতু ইয়াৰ লগত যোগ কৰি দিব লাগে ঠিক আছে গতিকে আমি হেতু কৰিম ওকে সো আমি 12 বজাৰ পৰা আমি বিয়োগ কৰিবলৈ হলে আমি এনেকে লিখিললো 12 বজা আৰু আৰম্ভণি সময় 12 বজাৰ আগত গতিকে এইটো আমি এনেকে কৰি পেলাই বিয়োগ কৰিব লাগে সো বিয়োগ কৰিবলৈ গলে আমি কি কৰিব লাগিব এই 00 টোৰ পৰা 45 বিয়োগ না যায় হেকানে কি কৰিম এই 12 ৰ পৰা এফালে 1 এটা ধাৰ কৰিম 1 এটা ধাৰ কৰা মানে কি হ'ব এই ঘৰটো এইটোৱে কি বুজাইছে ঘন্টা বুজাইছে আৰু এইটোৱে বুজাইছে মিনিট গতিকে 12 ৰ পৰা 1 ধাৰ কৰা মানে হৈছে 1 ঘন্টা ধাৰ কৰা গৰে 1 ঘন্টা যদি ধাৰ কৰো এফালে আহিব কিমান মিনিটৰ ঘৰলৈ আহিব 60 মিনিট গতিকে 60 মিনিটৰ পৰা এটা বিয়োগ কৰিব লাগে 0 পৰা 5 না কৰি ধাৰ কৰিলো 10 হল 10 ৰ পৰা মানে এই 6 ৰ পৰা 1 ধাৰ কৰিলে 10 হল না 10 ৰ পৰা 5 গল এফালে 5 থাকিলে আৰু এফালে 5 থাকিলে 5 ৰ পৰা 4 গল 15 অৰ্থাৎ আমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰো এই 60 ৰ পৰা 45 বিয়োগ গলে কিমান থাকিব 15 থাকিব তেনে কৰিব পাৰো গতিকে এটা আমি 15 দিলো আৰু ইয়াৰ পৰা যেটো 1 এফালে ধাৰ কৰি দিয়া হল এফালে থাকিলে কিমান 11 ঠিক আছে গতিকে 11 ৰ পৰা যদি 9 বিয়োগ কৰো কিমান হ'ব 2 অৰ্থাৎ 2 ঘন্টা 15 মিনিট তো এইটো কি কৰিব লাগিব কৈছিলো এই 5:30 তোৰ লগত যোগ কৰিব লাগে গতিকে 5:30 টোক আমি যোগ কৰিছো ইয়াৰ লগত তেতিয়ালে কিমান হ'বগে এফালে 5 আৰু এফালে 4
আৰু এফালে 7 হৈ গ'ল 7 ঘণ্টা 45 মিনিট কিমান সময় শুলে তেতিয়াহ'লে তেওঁ খোৱা সময় কিমান সময় 7 ঘণ্টা 45 মিনিট উত্তৰ হ'ব অপচন 3 শুদ্ধ উত্তৰ ঠিক আছে গতিকে এনেকে আমি সহজতে কৰিব পাৰো তোমালোকে মনত ৰাখিবা 12 বজাৰ আগত আৰম্ভ আৰু 12 বজাৰ পিছত যদি শেষ হৈছে তেতিয়াহ'লে আৰম্ভণি সময়টো 12 বজাৰ পৰা বিয়োগ কৰিব লাগে আৰু পিছত বিয়োগ ফলটোৰ লগত পিছৰটো যোগ কৰিব লাগে ঠিক আছে তাকে উল্টাকেও কৰিব পাৰে একো কথা নাই আৰু যদি 12 বজাৰ আগতে আৰম্ভ হৈছে আৰু 12 বজাৰ আগতে শেষো হৈছে তেতিয়া ডাইৰেক্ট বিয়োগ কৰিলে হ'ব একেদৰে 12 বজাৰ পিছত আৰম্ভ হৈছে আৰু পিছতে শেষ হৈছে তেতিয়াও একো কথা নাই ঠিক আছে গতিকে তোমালোকে অতি সহজতে এনেকৈ কৰিব পাৰিবা নেক্সট আহিলে এখন বাছে দিল্লীৰ পৰা দেৰাদুনলৈ ৰাতিপুৱা 10:15 বজাত যাত্ৰা আৰম্ভ কৰিলে যাত্ৰাটোত 6 ঘণ্টা 30 মিনিট সময় ল'লে বাছখনে দেৰাদুন কেতিয়া পাবগৈ গতিকে কেই ঘণ্টা 6 ঘণ্টা 30 মিনিট ল'ব ঠিক আছে গতিকে আমি এইটো কি কৰিব পাৰো 12 ঘণ্টিয়া ঘড়ীৰ হিচাপত আৰামছে উলিয়াব পাৰো আমি যোগ কৰি দিলে উত্তৰ ওলাই যাব এইটো কাৰণ যাত্ৰা কেতিয়াবা আৰম্ভ হ'ব যাত্ৰা আৰম্ভ হ'ব 10:15 বজাত 10:15 মানে আৰু কিমান সময় চলিব 6 ঘণ্টা 30 মিনিট গতিকে যোগ কৰি দিলে আমাৰ উত্তৰটো 24 ঘণ্টিয়া ঘড়ী হিচাপত ওলাব আৰু সেইটো আমি 12 ঘণ্টিয়া ঘড়ীলৈ লৈ আনিলে হৈ গ'ল মই ইয়াৰ আগৰ ভিডিঅ'টোত দুটা চাৰ্ট বনাই দিছিলো 24 ঘণ্টিয়া ঘড়ীৰ সময় আৰু 12 ঘণ্টিয়া ঘড়ীৰ সময় দেখুৱাই পেলাই গতিকে তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা সো আমি কি কৰিম এইটো জাস্ট যোগ কৰি দিব লাগে ওকে যোগ কৰিব লাগে 10:15 আৰম্ভ 6 ঘণ্টা 30 মিনিট সময় লৈছিলে তেতিয়াহ'লে কেই বজাত গৈ পাবগে তাকে জানিবৰ কাৰণে আমি যোগ কৰিছো এফালে 5 এফালে 4 আৰু 10 16 ঠিক আছে 16 মানে কি হ'ব তেতিয়াহ'লে 16 মানে হৈছে 4 বজাত এই 16টো হৈছে 24 ঘণ্টিয়া ঘড়ী ওলাইছে কিন্তু আমাক ইয়াত কথাবোৰ 12 ঘণ্টিয়া ঘড়ীৰ হিচাপত কৈ আছে সেইকাৰণে আমি 12 ঘণ্টিয়া ঘড়ীলৈ নিবলৈ হ'লে 16টা মানে হৈছে 4টা ঠিক আছে গতিকে 4:45ত গৈ পাবগৈ উত্তৰ কিমান অপচন 3 শুদ্ধ উত্তৰ কাৰণ কেলে এইটো পিছবেলা হ'বগে না ৰাতিপুৱা 10টা বজাত আৰম্ভ যদি হৈছে 12 বজাৰ পাৰ কৰিবগে গতিকে এইটো পিছবেলা হ'বগে সেইকাৰণে ইয়াত আবেলি আহিছে ওকে গতিকে ইজি নেক্সট চোৱা এজন ছাত্ৰই ৰাতি 9:30 বজাত শুলে আৰু ৰাতিপুৱা 4:25 বজাত শুই উঠিল ছাত্ৰজনে কিমান সময় শুলে এইটো তোমালোকে নিজেই কৰিবা মই জাস্ট তোমালোকক হিন্টটো দিছো এই আৰম্ভণি সময়টো তুমি 12ৰ পৰা বিয়োগ কৰি ল'বা তাৰপিছত বিয়োগ কৰি পোৱা যিটো সময় সেইটোক এই 4:25ৰ লগত যোগ কৰি দিবা যেটো পাবা উত্তৰ সেইটোৱে হ'ব ঠিক আছে গতিকে ইয়াৰ আগত মই কৈ দেখুৱাইছিলো যদি বুজিবলৈ অসুবিধা পাইছ অকণ বেক কৰিছো আৰু তোমালোকে কমেন্ট কৰি উত্তৰটো জনাবা কোৱেশ্চন নম্বৰ 7 ঠিক আছে আনসাৰ কোৱেশ্চন নম্বৰ 7 আনসাৰ কিমান হ'ব অপচন 1 হলে 1 2 হলে 2 3 হলে 3 তেনেকৈ ওকে নেক্সট আহিলে চোৱা কৈছে কি এখন 9 বাসে মানে এখন বাসে ঠিক আছে ইয়াত এখন 9 নহয় আছিল এখন বাসে ৰাতিপুৱা 9:10 বজাত দিল্লী এৰে আৰু আবেলি 4:20 বজাত চণ্ডীগড় পায় এই যাত্ৰাটোত লগা সময় এইটো একেটাই কথা 12 বজাৰ পৰা এই যাত্ৰা সময়টো বিয়োগ কৰি দিয়া তাৰপিছত বিয়োগ ফলটো ইয়াৰ লগত যোগ কৰি দিয়া উত্তৰ ওলাই যাব ওকে নেক্সট আহিলো কৈছে এখন ৰেল গাড়ীয়ে আবেলি 5:40 বজাত মুম্বাই এৰে আৰু পিছদিনা ৰাতিপুৱা 10:55 বজাত নতুন দিল্লী পায়গৈ ৰেলগাড়ীখনে যাত্ৰাটো লোৱা সময় ইয়াতো একেটাই কথা কি কৰিব লাগে 12 বজাৰ পৰা যাত্ৰা আৰম্ভ সময়টো বিয়োগ কৰিব লাগে তাৰ পিছত এইটো যোগ কৰি দিব লাগে একেটাই উত্তৰ ওলাব ওকে আমি যদি কৰি চাওঁ কিমান হ'ব চোৱা মই কৈ দিছো এয়া এনেকে 12 বজা কৰি ললো তাৰপিছত যাত্ৰা সময় কোনটো 5:40 বিয়োগ কৰি দিলো বিয়োগ কৰিলে কিমান হ'ব এফালে ধাৰ কৰিলো 1 ঘণ্টা এফালে 60 হ'ব সো 60 ৰ পৰা 40 গলে ইয়াত আহিব 20 তাৰ পিছত এফালে 11 থাকিলে 11 ৰ পৰা 5 গলে 6 6 5 11 তাৰ পিছত আমি এইটো লগত যোগ কৰি দিব লাগে 10:55 গটিকে 6:20 মানে 6 ঘণ্টা 20 আৰু
10 ঘণ্টা 55 যোগ কৰিব লাগে 5 7 তাৰপিছত 6 1 অৰ্থাৎ 16 ঘণ্টা নহয় এইটো 75 হৈছে না 75টোৰ পৰা 60 মিনিট এফালে লৈ আহিম 60 মিনিট লৈ আহিলে কিমান হ'ব 1 ঘণ্টা আহিব আৰু কিমান থাকি যাব 15 মিনিট থাকি যাব সেইকাৰণে এইটো আমি লিখিম 17 ঘণ্টা আৰু এফালে 15 অৰ্থাৎ কিমান সময় ললে 17 ঘণ্টা 15 মিনিট ওকে ইজি আছিল এমবিতে কৰিব লাগে নেক্সট সোয়া এখন ৰেল গাড়ীয়ে 6 ঘণ্টা 30 মিনিট যাত্ৰা সম্পূৰ্ণ কৰি ৰাতি 9 বজাত গন্তব্যস্থান পালেগৈ ৰেল গাড়ীখনে কেতিয়া যাত্ৰা আৰম্ভ কৰিছিল ইয়াৰ কাৰণে কি কৰিব লাগে ইয়াৰ কাৰণে আমি যেহেতু 9 বজাত গন্তব্যস্থান পালেগৈ তাৰ 6 ঘণ্টা 30 মিনিট আগতেই যাত্ৰা আৰম্ভ কৰিছিল ঠিক আছে এইটো আমি বিয়োগ কৰিলে উত্তৰটো আৰামছে লৈ যাব কাৰণ 6 ঘণ্টা 30 মিনিট আগতেই যাত্ৰা আৰম্ভ কৰিছিল গতিকে আমি যদি বিয়োগ কৰিম চোৱা এয়া হল 9 ঘণ্টা আৰু এফালে হল 6 ঘণ্টা 30 মিনিট এফালে 1 ঘণ্টা ধাৰ কৰিলো 60 মিনিট আহিলে 60 মিনিটৰ পৰা 30 মিনিট গুছি গলে 30 মিনিট থাকিব আৰু ইয়াত থাকিব কি 8 8ৰ পৰা 6 গলে 2 অৰ্থাৎ 2:30 বজাত কেই বজাত 2:30 বজাত যাত্ৰা আৰম্ভ কৰিছিল তাকো কেই বজাত দিব লাগিব আবেলি দিব লাগিব ৰাতিপুৱা দিলেতো নহব ঠিক আছে কাৰণ ৰাতি 9টা বজাতহে গৈ পাইছেগে বাট তোমালোকে এটো লজিক্যালি কি কৰিব পাৰা এনেকে 12 ঘণ্টা ঘড়ীটো আকি পেলাই এনেকে 1 ঘণ্টাকে বেক কৰি আহিব পাৰা তেনেকেও তোমালোকে উত্তৰ কৰিবা ঠিক আছে তোমালোকে প্ৰেক্টিস কৰিবা নেক্সট আহিলে চোৱা এটা দেওবাৰত ৰামে ৰাতি 9:30 বজাত শুলে আৰু পিছদিনা ৰাতিপুৱা 5:50 বজাত সাৰ পালে তুমি কিমান ঘণ্টা শুলে এইটো তোমালোকে নিজে একেবাৰে কৰিবা ওকে তাৰপিছত এখন ৰেলগাড়ীয়ে কো ষ্টেচন আবেলি 5:25 বজাত এৰে আৰু কো ষ্টেচন পিছদিনা ৰাতিপুৱা 10:40 বজাত পায়গৈ ৰেলগাড়ীখন যাত্ৰা লোৱা সময় গতিকে এইটো একেদৰে 12ৰ পৰা এইটো বিয়োগ কৰা তাৰপিছত বিয়োগ ফলটো ইয়াৰ লগত যোগ কৰা উত্তৰ ওলাই যাব ইজি তাৰপিছত এখন ৰেলগাড়ীয়ে সোমবাৰে 17:20 বজাত মুম্বাই এৰে আৰু পিছদিনা 11:25 বজাত হায়দৰাবাদ পায়গৈ ৰেলগাড়ীখনে যাত্ৰা লোৱা মুঠ সময় এটো কি কৰিব লাগে জাস্ট এটো যেটো 24 ঘণ্টা ঘড়ীৰ কথা কৈ আছে কাৰণ 17টা বুলি কৈছে আৰু আগবেলা পিছবেলাৰ কথা কো নাই কোৱা গতিকে 24 ঘণ্টা ঘড়ীৰ কথা কৈ আছে গতিকে আমি এটো কি কৰিব লাগে এটো 24ৰ পৰা বিয়োগ কৰিব লাগে 12 ঘণ্টা ঘড়ীত 12ৰ পৰা বিয়োগ কৰিব লাগে 24 ঘণ্টা ঘড়ীত 24ৰ পৰা বিয়োগ কৰিব লাগে ঠিক আছে এফালে 24 আৰু যদি বিয়োগ কৰো এফালে এনেকে হ'ব আৰু এফালে 1 ঘণ্টা ধাৰ কৰিলে 60 মিনিট যাব 60 মিনিটৰ 20 গলে 40 মিনিট থাকিব আৰু 23 ঘণ্টা থাকিব 23 ঘণ্টাৰ পৰা এফালে 17 যদি গুছি যায় তেতিয়া 6 ঘণ্টা থাকিব ঠিক আছে 6 ঘণ্টা 40 মিনিট আৰু এই 6 ঘণ্টা 40 মিনিটটো ইয়াৰ লগত যোগ কৰি দিব লাগে ঠিক আছে 6 ঘণ্টা 40 মিনিট 11 ঘণ্টা 25 আৰু 6 ঘণ্টা 40 যোগ কৰিলো 5 আহিলে 4 দিয়ে 6 আহিলে ওকে তাৰ পিছত এফালে 17 ঘণ্টা কিমান হ'ব 65 কিন্তু ইয়াৰ পৰা আমি 60 মিনিট এফালে লৈ আহিম 60 মিনিট যদি লৈ আহো এফালে 18টা এফালে 5 হ'ব গতিকে 18টা 5 মিনিট উত্তৰটো হৈছে অপচন 18 ঘণ্টা 5 মিনিট অপচন